প্ৰিয় দৰ্শক, স্বায়ত্তশাসিত নৰ্থ লখিমপুৰ কলেজত দেউতাৰ সোঁৱৰণিত সাজি থকা প্ৰৱেশ তোৰণখন সম্পূৰ্ণ হোৱাৰ পথত। ডিজাইন অনুসৰি প্ৰৱেশ তোৰণখনেদি কলেজ চৌহদত সোমাই আহোঁতেই সোঁহাতে আছে হেলনীয়াকৈ এটা সৰু কোঠালি। কোঠালিটোৰ ভিতৰত এজন মানুহ বহি থাকি সকলো নিৰীক্ষণ কৰিব পৰাৰ সুবিধাখিনি আছে। ৰ'দ বৰষুণ সহিব পৰা এখন দৰ্জা দিয়া হৈছে। খিৰিকীখনৰ ভিতৰ ফালে এখন স্লেব দিয়া হৈছে। কোঠালিটো সজাৰ কাৰণে আমাৰো যথেষ্ট সুবিধা হৈছিল। পিছলৈ আমি বস্তুবোৰ এই কোঠালিটোৰ ভিতৰতে ৰাখিব পাৰিছিলোঁ। আখৰকেইটা বচাই আখৰৰ মাজৰ টাইলছত হোৱাইট চিমেণ্ট মাৰি থকা হৈছে। প্ৰৱেশ তোৰণখনৰ এইখিনি কামেই আছিল আটাইতকৈ জটিল আৰু অন্তিম। সন্তানসকলৰ কাম দেখি মাৰ মনটোও ভাল লাগিছে। আমাৰ সকলোৰে মন ভাল। কলেজ কৰ্তৃপক্ষক এতিয়া আমি তোৰণখনৰ চাবি চমজাই দিব পাৰিলে আজৰি হৈ যাম। ধন্যবাদ।